নমস্কাৰ মই ৰিমঝিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ইকুহিপাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আৰু আজি ক্লাছটোৰ পৰা আমি এটি নতুন সিৰিজ ষ্টাৰ্ট কৰিম যিটো সিৰিজত মই প্ৰত্যেক দুদিনৰ মূৰৰ কাৰেন্ট এফেয়াৰ্সবোৰ আপোনালোকৰ লগত লৈ আহিম তো আজি আমি ষ্টাৰ্ট কৰিম মাৰ্চৰ পৰা মাৰ্চৰ 1-2 তাৰিখৰ যিখিনি ইম্পৰ্টেন্ট নিউজ আছে সেই নিউজবোৰৰ ওপৰত আমি এমসিকিউৰ লগতে গোটেই নিউজটো আমি পঢ়িম আৰু তেনেকুৱাকে এক্সামৰ কাৰণে ইম্পৰ্টেন্ট নিউজবোৰ ডিসকাস কৰি যাম তাৰ পাছত উইকলি এটা উইক হোৱাৰ পাছত সেইখিনি উইকলি কৰিম এন্ড দেন মান্থলি আমি যেনেকে মান্থলি কৰা আছিল আমি সেই মান্থলিও তেনেকে কৰি যাম ঠিক আছে সো পলম নকৰো আৰম্ভ কৰো আজি আমাৰ 1 আৰু 2 তাৰিখে কি নিউজ আছিল মাৰ্চত আমি সেইখিনি চাই লও গুটেইখিনি আমাৰ ইন্টাৰনেশনাল নেশনাল ষ্টেট গুটেইখিনি থাকিব যত নিউজটো কভাৰ কৰিম ষ্টেটিক পইণ্টটো যদি কিবা তেনেকুৱা থাকে সেইখিনিও আমি চাম আৰু লগতে এমসিকিউসও থাকিব তাৰ আগতে ক্লাছটো ফালে যোৱাৰ আগতে মই আপোনালোকক জনাব বিচাৰো যদি আপোনালোকে ইকুহিপাতৰ হৈতে জড়িত হৈ থাকিব বিচাৰে বা লগতে ডেইলি কাৰেন্ট এফেয়াৰ্স সমূহ আপোনালোকে যদি বিচাৰে ইকুহিপাতৰ টেলিগ্ৰাম চেনেলত জয়েন কৰি লব চাৰ্জ কৰিলে আহি যাব নাইবা ইকুহিপাত বুলি আপোনালোকে মানে ইকুহিপাত চাৰ্জ কৰিলে আহিব স্ক্যান কৰিলে আপোনালোকৰ আহি যাব লগতে এটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমঝিম যদি আপোনালোকে বিচাৰে জয়েন কৰি লব তো যেনেকৈ আমি আগতে যিবোৰ আমি কাৰেন্ট এফেয়াৰ্স পঢ়িছিলো তাত আমি যেনেকুৱাকে ধৰি লওক প্ৰথমটো আমাৰ টপিক কি থাকে হেতু হয় ইম্পৰ্টেন্ট ডেজ তো ঠিক তেনেকুৱাকে আজিও আমি ইম্পৰ্টেন্ট ডেজেৰে আৰম্ভ কৰিম 1 আৰু 2 তাৰিখৰ ইম্পৰ্টেন্ট কি আমি চাব লাগিব দিনবোৰৰ ভিতৰত সদায় কিবা নহয় কিবা দিন থাকে আৰু সদায় এটা ডে নহয় বহুত কিবা কিবি সেলিব্ৰেট কৰা হয় কিন্তু এক্সাম পার্সপেক্টিভত কোনটো ইম্পৰ্টেন্ট হেতুহে আমি চাই যাম 1 মাৰ্চত দুটা আছিল এটা হয় জিৰো ডিসক্ৰিমিনেশন ডে জিৰো ডিসক্ৰিমিনেশন ডে মানে শূন্য বৈষম্য দিৱস অৰ্থাৎ আমি ডিসক্ৰিমিনেশন যদি আমাক যদি সোধে আমাৰ ডিসক্ৰিমিনেশনক লৈ পেলাই কোনটো আৰ্টিকলত মেনশন কৰা হৈছিল মনত আছে আপোনালোকৰ আনটাচেবিলিটি তাৰপাছত আমি যে কাকো ডিসক্ৰিমিনেট কৰিব নোৱাৰো কোনটো আৰ্টিকল আছিল আৰ্টিকল 15 নে 17 নে 19 কোনটোত আছে মোক পটাপট আপোনালোকে কমেন্টত জনাব দেন ইয়াতে জিৰো ডিসক্ৰিমিনেশন ডে বুলি কলে হেতু 1 মাৰ্চত আৰু সেই প্ৰথম অৱস্থাত 2014 মাৰ্চ 1ত ইউনাইটেড নেশনৰ দ্বাৰা এটো সেলিব্ৰেট কৰা হৈছিল আৰু বৰ্তমান অৰ্থাৎ এইবাৰৰ 2025 ইয়াতে যেটো থিম হয় থিমটো কি হৈছে উই ষ্টেণ্ড টুগেদাৰ কো 1 মাৰ্চত আৰু এটা দিৱস সেলিব্ৰেট কৰা হয় হেতু হৈছে ওয়ার্ল্ড সিভিল ডিফেন্স ডে ওকে তো ইয়াতে ডিসক্ৰিমিনেশন ডে আৰু লগতে সিভিল ডিফেন্স ডে ঠিক আছে অৰ্থাৎ প্ৰতিৰক্ষা দিৱস তো এনেকে মনত ৰাখিব পাৰে ডিসক্ৰিমিনেশন ৰোধ কৰিবৰ কাৰণে প্ৰতিৰক্ষা দিৱস তেনেকুৱা জাস্ট মনত ৰখাৰ হে ট্ৰিকটো কৈছো আকৌ এই যেটো ওয়ার্ল্ড সিভিল ডিফেন্স ডে হয় হেতু 1990 চনত এটা অৰ্গেনাইজেচন আছিল ইন্টাৰনেশনাল সিভিল অৰ্গেনাইজেচন হেতুৱে ডিসাইড কৰিছিল 1919 আৰু তেনেকুৱাকে 1 মাৰ্চত এই দিৱসটো সেলিব্ৰেট কৰি অহা হৈছে এইবাৰৰ থিম আছিল সিভিল ডিফেন্স গ্যাৰান্টি অফ সিকিউৰিটি ফৰ দা পপুলেশন ওকে নেক্সট আমি চাও এইফালে এটা কোৱেশ্চন আৰু তাৰ পাছত আমি বাকিবোৰ চাম এই কোৱেশ্চনটো দেখিলে আপোনালোকৰ এনেকুৱা লাগিব যে কোৱেশ্চনটো কাৰেন্ট এফেয়াৰ্সৰ নহয় কিন্তু কাৰেন্ট এফেয়াৰ্সৰ কিয় হয় কাৰণ আমি যেটো কোৱেশ্চন চাব গৈ আছো এবাৰ চাই লও the first Assamese romantic poem Bon Quarry was written by বন কুঁৱৰী কি হয় প্ৰথম অসমীয়া ৰোমান্টিক কবি কোন কাৰ দ্বাৰা লিখা হৈছিল ইজি হয় একেবাৰে চন্দ্ৰকুমাৰ আগৰৱালা ওকে দুটা কোৱেশ্চন পালো প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বন কুঁৱৰী কোনে লিখিছিল চন্দ্ৰকুমাৰ আগৰৱালা কিয় আমি এই নিউজটো চাই আছো কাৰণ চন্দ্ৰকুমাৰ আগৰৱালা তেখেতৰ পুণ্যতিথিৰ কাৰণে 2 মাৰ্চত তেখেতৰ পুণ্যতিথি আছিল মৃত্যু বাৰ্ষিকী উপলক্ষে যেহেতু তেখেতৰ কথা যেহেতু আহিছে গতিকে সেই ষ্টেটিক পাৰপাসত আমি চাই লৈছো এনেকুৱাকে আমি বাকিবোৰো চাম যাতে আমাৰ বাকিখিনিও ৰিভিজন হৈ থাকে পঢ়া হৈ থাকে ঠিক আছে অকমান আমি তেখেতৰ বিষয়ে যদি চাই লও যেনেকুৱাকে আমি জোনাকী আলোচনীখনৰ কথা হয়তো আপোনালোকে জানে জোনাকীখন কেতিয়া পাবলিশ কৰা হৈছিল 1889ত কেলকাতাৰ পৰা পাবলিশ কৰা হৈছিল জোনাকী আলোচনীখনৰ প্ৰথম গৰাকী সম্পাদক ফাৰ্ষ্ট এডিটৰ আছিল চন্দ্ৰকুমাৰ আগৰৱালা লগতে যেটো 1888ত যেটো অসমীয়া ভাষা উন্নতি সাধিনী সভা বুলি অসমৰ যেটো ফাৰ্ষ্ট লিটাৰেৰী অৰ্গেনাইজেচন আছিল তাৰেও এগৰাকী প্ৰতিষ্ঠাপক হিচাপে সদস্য কোন আছিল চন্দ্ৰকুমাৰ আগৰৱালা আছিল তাৰোপৰি তেখেতৰ কবিতা পুথিসমূহৰ ভিতৰত আমি যদি চাও বন কুঁৱৰী যেটো ফাৰ্ষ্ট আসামিজ ৰোমান্টিক পয়েম আছিল প্ৰতিমা বিন বৈৰাগী আৰু ইয়াতে এটা কি হয় চন্দ্ৰামৃত ঠিক আছে তো এইখিনি আপোনালোকে মনত ৰাখি থৈ দিব নেক্সট আগবাঢ়িছো নেক্সট নিউজটোৰ ফালে
which university in Assam has included Japanese language in the curriculum? তাৰ মানে অসমৰ কোনখন বিশ্ববিদ্যালয় জাপানী ভাষাটো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে এই কথাটো আগৰ পৰা চলি আছিল বাট ৰিসেন্টলি এই নিউজটো দিয়া হৈছে যে আমাৰ অসমৰ এখন বিশ্ববিদ্যালয় জাপানী ল্যাঙ্গুৱেজটো তাৰে কাৰিকুলামত থাকিব নতুন ক্যালেন্ডাৰত হেতু এড কৰা হ'ব আৰু সেইখন আন বেলেগ নহয় ডিব্ৰুগড় ইউনিভাৰ্সিটি Next, what is the focus of Uber Sarathi initiative launched in Assam? Recently, Uber Sarathi বুলি এটা initiative আমাৰ অসম চৰকাৰৰ লগত এটা collaborate কৰিছে আৰু হেতু কি হয় সেই যে যেটো মানে Uber Sarathi আমি যদি চাও ইয়াৰে initiative টো কি হয় পদক্ষেপটো কি হয় আমাক সুধিছে আমি ইয়াতে যদি চাও মেইন পদক্ষেপটো কি হৈছে আপোনালোকে এবাৰ এখিনিত চাই লওক অপশন কেটা চাই লওক তো আমি ইয়াতে যদি চাও মেইন পদক্ষেপটো কি হৈছে যিখিনি আমাৰ উমেন ড্ৰাইভাৰ আছে মহিলা যিবোৰ ড্ৰাইভাৰ আছে তেওঁলোকক সাবলীকৰণৰ কাৰণে তেওঁলোকৰ জীৱিকাৰ কাৰণে হেতু এটা অপৰচুনিটি দিবৰ কাৰণে অসম গভৰ্ণমেণ্টে এটা ইনিশিয়েটিভ লৈছে উবৰ সাৰথীৰ লগত আৰু হেতুৱে হৈছে ইয়াৰে মেইন ইনিশিয়েটিভ যেটো আমি ইয়াতে যদি চাও গুটেকেটা অপশনৰ ভিতৰত কাৰেক্ট আনসাৰ হৈ যাব অপশন এ এম্পাৱাৰিং ওমেন এণ্ড মাৰ্জিনেলাইজড কমিউনিটিজ যিসকল মহিলা আৰু লগতে যিসকল মানে প্ৰান্তীয় সম্প্ৰদায় সাবলীকৰণ কৰাৰ কাৰণে এটো ইনিশিয়েটিভ লৈছে এটোৱে ইনিশিয়েটিভ the next who inaugurated the first ever Arunachal Pradesh Geographical Indications Festival. Arunachal প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশৰ ভৌগোলিক সূচক উৎসৱ কোনে উদ্বোধন কৰিছে আমাক কৰিছে কোনে উদ্বোধন কৰিছে কোনে ইনৰ্গেট কৰিছে প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশে GI ফেষ্টিভেল জিওগ্ৰাফিকেল ইন্ডিকেশন ফেষ্টিভেল কোড সেলিব্ৰেট কৰিছে নিউ দিল্লীত ৰাইট আৰু কোনে উদ্বোধন কৰিছে যদি সুধে যিগৰাকী আমাৰ ইয়াতে কোন কি ডেজিগনেশন কাৰ কি হয় হেতুও দিয়া হৈছে তো আমি ইয়াতে যদি চাও তো এই গুটেকেটা অপশনৰ ভিতৰত আমি প্ৰেমা খান্দু আমি তেখেতকটো ক'ব পাৰো বাট ইয়াতে নৰমালি কি হয় যিগৰাকী আমাৰ ইউনিয়ন এডুকেশন মিনিষ্টাৰ আছে ন এইকেটা আমি বাদ দিলো ইনৰ্গেশন বুলি কৈছে ন তো যিগৰাকী আমাৰ ইউনিয়ন এডুকেশন মিনিষ্টাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধান একচুয়ালি তেখেতেহে এটো তেখেতেহে কি হৈছিলে ইনৰ্গেট কৰিছিলে গটিকে অপশন এটাওটো নহয় এটো আনসাৰ কি হৈ যাব কাৰেক্ট তো আমি এবাৰ চাইলো যেটো অৰুণাচলৰ GI অৰুণাচল প্ৰদেশৰ যেটো GI মহোৎসৱ আছিলে 2025 আৰু ইয়াতে কি হয় 50+ GI ৰেজিষ্ট্ৰেচন মানে টাৰ্গেট লৈছে অৰুণাচল প্ৰদেশে এটো টাৰ্গেট লোৱা হৈছে 2029 চনলৈকে 50টাতকৈও বেছি প্ৰডাক্টক অৰুণাচলৰ পৰা 50টাতকৈও বেছি প্ৰডাক্টক GI টেগৰ সেই ৰেজিষ্ট্ৰেচনটো লাভ কৰিব বুলি ইয়াতে দিয়া হৈছে প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশে অৰ্গেনাইজ কৰিছে GI মহোৎসৱ যেটো নিউ দিল্লীত অৰ্গেনাইজ কৰা হৈছে য'ত অৰুণাচল প্ৰদেশৰ চিফ মিনিষ্টাৰ খুব ইম্পৰ্টেন্ট মনত ৰাখি থৈ দিব পেমা খান্দু ওকে পেমা খান্দু অৰুণাচল প্ৰদেশৰ চিফ মিনিষ্টাৰ তেখেতৰ উপস্থিতিত 3 দিনীয়া এটা ইভেন্ট এটা অৰ্গেনাইজ কৰা হৈছে আৰু এটো ইনৰ্গেট কৰিছে যেটো কোৱেশ্চন দেখিলো ইউনিয়ন আমাৰ এডুকেশন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধান আৰু এটো নিউ দিল্লীৰ কোড হৈছে সিলেক্ট সিটি ৱাক দিল্লীৰ সাকেটৰ সিলেক্ট সিটি ৱাকত হৈছে ওকে আকৌ কি হয় অৰুণাচল প্ৰদেশৰ GI টেগৰ জাৰ্নিটো আমি যদি চাও 2014ত স্টাৰ্ট হৈছিলে অৰুণাচল অৰেঞ্জ যেটো অৰুণাচলৰ আমি কমলা যদি কও লগতে ইডু মিছিমি টেক্সটাইল আৰু হেন্ডিক্ৰাফ্ট হেবোৰৰ আৰম্ভণিক ৰেজিষ্ট্ৰেচনক লৈ পেলাই অৰুণাচল প্ৰদেশৰ GI টেগৰ যাত্ৰাটো আৰম্ভ হৈছে আৰু আমি 2024ত যদি চাও নতুনকে 18টা প্ৰডাক্ট অৰুণাচল প্ৰদেশৰ নতুনকে 18টা প্ৰডাক্টে GI টেগ লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে এটো টাৰ্গেট লৈছে যে 2029 লৈকে 50টাতকৈও বেছি প্ৰডাক্টে GI টেগ লাভ কৰিব হেতু তেওঁলোকে সংকল্প লৈছে ঠিক আছে তো ইয়াতে দিয়া হৈছে যে অৰুণাচল প্ৰদেশত যদি চাও তেনেকুৱাকে আদি কি যেটো এটা লোকেল জিঞ্জাৰ আদা হয় তাৰপিছত এইফালে খাউতাই যেটো খামটি লোকেল এটা ৰাইস হয় মনফা মেজ হাই অল্টিটিউড লোকেল মেজ হয় তো এইবোৰে 2016ত লাভ কৰিছিলে আৰু 18ত কি হয় 2024ত 18টা GI বস্তুৱে GI টেগ লাভ কৰিছে ৰাইট কো এইখিনিত মই আপোনালোকক এটা কোৱেশ্চন সুধো আমাৰ অসমৰ পৰা কেটা বৰ্তমানলৈকে কেটা বড়ো সামগ্ৰীয়ে GI টেগ লাভ কৰিবলৈ সক্ষম হৈছে হেতু মোক আপোনালোকে জনাব নেক্সট কোৱেশ্চন আহিলো ইন হুইচ ষ্টেট ইজ চামোলি ডিস্ট্ৰিক্ট লোকেটেড চামোলি ডিস্ট্ৰিক্টটো আমি এটো কাৰণে চাব গৈ আছো তাৰে লগত ৰিলেটেড এটা নিউজ এটা আহিছে অৰ্থাৎ চামোলি ডিস্ট্ৰিক্টৰ কথা যেহেতু কৈছে চামোলি ডিস্ট্ৰিক্ট ক'ত অৱস্থিত হয় উত্তৰাখণ্ডত আমি যদি চাও অৰ্থাৎ তাতে চামোলি ডিস্ট্ৰিক্টত তাতে এনেকুৱাকে কি হয় BRO বৰ্ডাৰ আমি যদি চাও
বিয়াৰৰ কি হয় এটা তেনেকুৱাকে এটা পথ এটা নিৰ্মাণ কৰি থকা হৈছিলে চামলি ডিষ্ট্ৰিক্টৰ মানা যিখন ঠাই আছে মানা ভিলেজত তাতে এনেকুৱাকে হিমস্খলন হৈ পেলাই কি হৈছে মানে যিসকল ৱৰ্কাৰ্ছ আছিলে তো সেই বিয়াৰো আমি যদি চাওঁ বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন তেওঁলোকৰ আণ্ডাৰত তেনেকুৱাকে তো যিসকল ৱৰ্কাৰ্ছ আছিলে বহুত কেইগৰাকী ৱৰ্কাৰ্ছ তাতে ট্ৰেপ হৈ গৈছিলে তাৰে ভিতৰত 4 গৰাকী মানৰ মৃত্যুও হৈছিলে আৰু সেই যিহেতু তেওঁলোকক উদ্ধাৰ কৰা সেই নিউজটো আহি আছিলে সেই হিচাপত আমি চামলি ডিষ্ট্ৰিক্টখনৰ কথা চাইছো কিন্তু চামলি ডিষ্ট্ৰিক্ট যিহেতু আহিছে তাৰোপৰি ইয়াতে যিহেতু এইখিনি আহিছে গতিকে আমি ইয়াৰে লগত জড়িত কেইটামান নিউজ চাই লওঁ যেনেকুৱাকে মই কি বুলি কলো যিখন চামলি ডিষ্ট্ৰিক্টৰ কোনখন ভিলেজৰ কথা কলো মানা ভিলেজ ৰাইট তো এই মানা ভিলেজখনক কি হয় প্ৰথম অৱস্থাত লাষ্ট ইণ্ডিয়ান ভিলেজ বুলি কনচিডাৰ কৰা গৈছিলে কাৰণ কিয় এইখন আমাৰ যিটো ইণ্ডিয়া আৰু চাইনাৰ বৰ্ডাৰ এৰিয়াত অৱস্থিত ওকে ইণ্ডিয়া আৰু চাইনাৰ বৰ্ডাৰৰ প্ৰথমখন ভিলেজে হৈছে মানা ভিলেজ তো প্ৰথম অৱস্থাত লাষ্ট ভিলেজ বুলি কোৱা হৈছিলে ইণ্ডিয়াৰ কিন্তু পিছত অলমোষ্ট 2022 মানত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে ডিক্লেয়াৰ কৰিলে যে ইণ্ডিয়া চাইনা বৰ্ডাৰৰ যিহেতু প্ৰথমখন ভিলেজ গতিকে এইখন মানে লাষ্ট ভিলেজ বুলি নকওঁ এতিয়া এইখনক কি বুলি কোৱা হয় ফাৰ্ষ্ট ইণ্ডিয়ান ভিলেজ বুলি কনচিডাৰ কৰা গৈছে তো যিহেতু ঠাইখন নিউজত আহিছে গতিকে আপোনালোকে এনেকে মনত ৰাখিব মই এনেকে পঢ়াই যাম যাতে প্ৰত্যেকটো বস্তু ইজি হৈ পৰে ঠিক আছে এই মানা ভিলেজখনৰ পৰা আমি যদি 5 কিলোমিটাৰ মান দূৰত যদি যাওঁ তেতিয়াহ'লে বদ্ৰীনাথ টেম্পল ইয়াৰে অলমোষ্ট 5 কিলোমিটাৰ মান দূৰত্বত অৱস্থিত ঠিক আছে নেক্সট কুৱেশ্যন where was the Sufi music festival Jahan-i-Khusro 2025 held Jahan-i-Khusro সুফি মিউজিক এটা ফেষ্টিভেল হয় তো সেইটো ক'ত 2025 চনত ক'ত আয়োজন কৰা হৈছে সেইটো সুধিছে কিহৰ কাৰণে ইম্পৰ্টেন্ট হৈ পৰে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়েও এই যিটো মানে অনুষ্ঠান আয়োজন কৰা হৈছিলে তাতে তেখেতে এটেণ্ড কৰিছিলে তাতেও তেখেত আছিলে আৰু এইটো ক'ত আয়োজন কৰা হৈছে আমাক যদি সোধে সুন্দৰ নাৰ্চাৰী নিউ দিল্লীৰ সুন্দৰ নাৰ্চাৰী তো প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী যিটো জাহান-ই-খুছৰ 2025 জাহান-ই-খুছৰ যিটো এটা সুফি মিউজিক ফেষ্টিভেল হয় সেইটো তেখেতে ইনৰ্গেট কৰিছিলে ফেব্ৰুৱাৰী 28ত আৰু সেইটো দিল্লীৰ সুন্দৰ নাৰ্চাৰীত আয়োজন কৰা হৈছিলে ওকে তো মনত ৰাখিব দেন এতিয়া জাহান-ই-খুছৰ আমি যদি চাওঁ যিটো এটা মিউজিক ফেষ্টিভেল আমি পঢ়ি আছো সেইটো এটা ইন্টাৰনেশ্যনেল মিউজিক ফেষ্টিভেল হয় ঠিক আছে যিটো মানে সুফি মিউজিক যি আছে বা সুফি পয়েট্ৰি কবিতা ডান্স সেইবোৰক লৈ পেলাই ডেডিকেটেড হয় আৰু এইটোক অৰ্গেনাইজ কৰে ৰুমি ফাউণ্ডেশ্যনৰ দ্বাৰা এইটোক অৰ্গেনাইজ কৰা হয় প্ৰথম এই সুফি যিটো ফেষ্টিভেল হয় মিউজিক ফেষ্টিভেল 2001ত এইটো মানে 2001ত মুজাফৰ আলী তেখেত এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা হয় ফিল্ম মেকাৰ আৰু লগতে আৰ্টিষ্ট হয় তেখেতৰ দ্বাৰা কি হয় এই মহোৎসৱটো প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছিলে আৰু এইবাৰ যদি 2001ত যদি প্ৰথম আয়োজন কৰা হৈছিলে 2025 আহি পালে এইবাৰ কিমান সংখ্যক হ'ব 25 সংখ্যক ৰাইট তো এইটো কাৰণেও মনত ৰাখিব 25 সিলভাৰ জুবলি 25th এনিভাৰ্সাৰী হয় লগতে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী তেখেতে ইনৰ্গেট কৰিছিলে এতিয়া আমি যদি চাওঁ যে কি হয় ফেষ্টিভেলটো মই কি বুলি ক'লো জাহান-ই-খুছৰ কাৰ কাৰণে এই ফেষ্টিভেলটো চেলিব্ৰেট কৰা হয় আমিৰ খুছৰ কোন আছিলে তেওঁৰ বিষয়ে অকমান চাই লওঁ তেখেত 13th চেঞ্চুৰীৰ এগৰাকী সুফি পয়েট আছিলে মিউজিচিয়ান আছিলে আৰু স্কলাৰ আছিলে পণ্ডিত আছিলে ওকে তাৰোপৰি আমাৰ ইণ্ডিয়ান লিটাৰেচাৰ মিউজিক তাৰোপৰি আমি কালচাৰৰ ক্ষেত্ৰত যদি কওঁ তেখেতৰ এটা ইম্পৰ্টেণ্ট ৰোল এটা আছে আৰু তেখেতে আমাৰ ভাৰতবৰ্ষত পাৰ্চিয়ান টাৰ্কিছ দেন ইণ্ডিয়ান ট্ৰেডিশ্যনৰ ওপৰত বিভিন্ন তেখেতৰ অৱদান আছে তেখেতে বিভিন্ন কাম কৰিছে নেক্সট কুৱেশ্যনৰ ফালে আহিলো হু হেজ এজিউম চাৰ্জ এজ দ্য চেয়াৰমেন অফ দ্য চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া তাৰমানে সেবিৰ কথা সুধিছে শৰ্ট ফৰ্মত ক'লে সেবিৰ নতুন চেয়াৰমেন কাক এপইণ্ট কৰা হৈছে যদি সোধে মাধৱী পুৰী বুচ তেখেতৰ ঠাইত মানে নতুনকে তুহিন কান্ত পাণ্ডে তেখেতক নতুন সেবিৰ চেয়াৰমেন হিচাপে এপইণ্ট কৰা হৈছে আকৌ মাধৱী পুৰী বুচ আমি যদি চাওঁ তেখেতৰ ওপৰত এতিয়া আকৌ কি হয় বিভিন্ন মানে এনকুৱাৰী কৰি থকা হৈছে ষ্টক মাৰ্কেটিঙৰ তেনেকুৱা বিভিন্ন হেৰিৰ লগত জড়িত বুলি তেখেতৰ ওপৰত এনকুৱাৰী হৈ আছে তো এখেতক ৰিপ্লেচ কৰিছে মাধৱী পুৰী বুচ তেখেতক ৰিপ্লেচ কৰিছে তুহিন কান্তা পাণ্ডে ৰাইট
আকৌ তুহিনকান্ত পাণ্ডেৰ ওপৰত কুৱেশ্যন সুধিব পাৰে ইয়াৰ আগতে তেখেতে ফাইনেন্স এণ্ড ৰেভিনিউ ছেক্ৰেটাৰী আছিলে আৰু বৰ্তমান সেবিৰ চেয়াৰমেন হিচাপে তেখেতে এপইণ্টমেণ্ট লাভ কৰিছে অহা 3 বছৰলৈকে তেখেতৰ টাৰ্ম থাকিব আমাক সুধিব পাৰে টাৰ্ম কিমান হ'ব কাৰ্যকাল 3 বছৰলৈকে টাৰ্ম হ'ব আৰু কেতিয়াৰ পৰা তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰিছে 2025 ৰ 1 মাৰ্চৰ পৰা ৰাইট নেক্সট কুৱেশ্যন which team won their third Ranji Trophy title defeating Kerala তাৰমানে ৰঞ্জি ট্ৰফি টাইটেল হৈছে ৰঞ্জি ট্ৰফি বুলি ক'লে কিহৰ লগত জড়িত ক্ৰিকেটৰ লগত জড়িত ৰাইট তৃতীয়বাৰৰ বাবে সেই টিমটোৱে এই টাইটেল লাভ কৰিবলৈ সক্ষম হৈছে আৰু কাক ডিফিট কৰিছে কেৰালাক ৰাইট কেৰালাক পৰাস্ত কৰিছে আৰু সেই টিমটো কিহৰ টিম হয় বিদৰ্ভা ওকে নেক্সট এতিয়া আন এটা কুৱেশ্যন ইয়াতে সুধিছে which rocket is used in the Aditya L1 mission আদিত্য L1 অভিযানত কোনটো ৰকেট ব্যৱহাৰ কৰা হৈছিল বুলি আমাক ইয়াতে সুধিছে তো অপচন ইয়াতে গুটেই কেইটা অপচনৰ ভিতৰত কাৰেক্ট আনসাৰ PSLV C5 এই ৰকেটটো ব্যৱহাৰ কৰা হৈছিল কিহৰ কাৰণে এতিয়া এটো নিউজত কিয় আহিছে এটোৱে হ'ব আমাৰ লাষ্ট আজি আমি ইয়াতে যদি চাও ৰিসেন্টলি কি হৈছে আমি ইয়াতে যদি চাও ৰিসেন্টলি কি হৈছে আদিত্য L1 মিশনটো কি হয় আমি অকমান আদিত্য L1 মিশনৰ কথা আমি যদি চাও যেটো আমাৰ কোনে লঞ্চ কৰিছিলে ইসৰো আমাৰ ইন্ডিয়াৰ পৰা লঞ্চ কৰা হৈছিল আৰু এটো আমাৰ ফাৰ্স্ট সান মিশন হয় সাকসেসফুলি লঞ্চ কৰা হৈছিল আৰু হেতু আমাৰ ভাৰতবৰ্ষৰ প্ৰথমটো সূৰ্যলৈকে যোৱা কি হয় মিশন হয় ৰাইট সান মিশন বুলি আমি ক'ব পাৰো আদিত্য L1 তো এইটোৱে কি কৰিছে প্ৰথমবাৰৰ বাবে এটা সোলাৰ ফ্লেয়াৰ যেটো কাৰ্নেল বুলি নাম দিয়া হৈছে সেই সোলাৰ ফ্লেয়াৰৰ এটা ইমেজ এটা ক্যাপচাৰ কৰিছে যাৰ ফলত নিউজত আহিছে তো এইখিনি অকমান আমি চাব লাগিব ঠিক আছে তো এটো চালে আজিৰ নিউজটো আজিৰ যিখিনি আমাৰ ইম্পৰ্টেন্ট নিউজ আছিল 1-2 তাৰিখৰ সেইখিনি ইয়াতে কমপ্লিট হ'ব তো আমি ইয়াতে যদি চাও সো ইয়াতে আমি যদি এই সোলাৰ ফ্লেয়াৰ যেটো কাৰ্নেল বুলি যেটো নাম দিয়া হৈছে হেতু ধৰিলো হঠাৎ মানে এনেকুৱাকে সূৰ্যৰ যেটো সাৰফেস হয় বা এটমস্ফিয়াৰ তাৰে পৰা তেনেকুৱাকে সেই সোলাৰ ফ্লেয়াৰটো ওলাইছে বা আমি ক'ব পাৰো হঠাৎ হোৱা এটা বিস্ফোৰণ টাইপ তেনেকে আমি ক'ব পাৰো ধৰিলক বহুত একেলগে ৰশ্মি একেলগে ট্ৰেপ হৈ আছিল আৰু তাৰে পৰা তেনেকুৱাকে হঠাৎ হেতু ফাটি ওলাইছে তেনেকে ইয়াতে মই বুজাই দি আছো আপোনালোকে চাওক আমি যদি হোৱাট ইজ সোলাৰ ফ্লেয়াৰ যদি চাও তেতিয়া হলে এটা সাডেন বৰ্ষ্ট এটা আমি ক'ব পাৰো যে ধৰিলক এটা তীব্ৰ শক্তিৰ বিস্ফোৰণ এটা হয় যেটো আমাৰ যি সানৰ যি সানৰ এটমস্ফিয়াৰৰ সূৰ্যৰ মানে বায়ুমণ্ডলৰ পৰা হোৱা হঠাতে হোৱা এটা তীব্ৰ বিস্ফোৰণ তেনেকে ক'ব পাৰো আৰু এটো কিহৰ কাৰণে হয় যেটো ম্যাগনেটিক যেটো ইন্টাৰেকশন আছে ম্যাগনেটিক ফিল্ডৰ যেটো ইন্টাৰেকশন বা যেটো চুম্বকীয় যেটো ক্ষেত্ৰৰ যেটো পাৰস্পৰিক ক্ৰিয়া হয় তাৰ ফলত এটো হয় আৰু এই সোলাৰ ফ্লেয়াৰৰ ফলত আমাৰ যিবোৰ এক্স ৰে তাৰ পাছত আল্ট্ৰাভায়োলেট ৰে হয় তাৰ পাছত অতি বেঙুনীয়া ৰশ্মি তাৰ পাছত আকৌ চাৰ্জ পাৰ্টিকল যিবোৰ থাকে আধানযুক্ত কণা এইবোৰ ডিসৰাপ্ট হ'ব পাৰে বা আমাৰ যেটো স্যাটেলাইট কমিউনিকেশন বা আমি যদি আমাৰ পৃথিৱীৰ উপগ্ৰহবোৰৰ যোগাযোগ আৰু আমাৰ আৰ্থত মানে কি হয় এনেকুৱাকে সেইবোৰত ব্যাঘাত জন্মাব পাৰে এইবোৰে ওকে সো সোলাৰ ফ্লেয়াৰ বুজি পাইছে এতিয়া কি হয় এতিয়া আমি ইয়াতে যদি চাও এই সোলাৰ ফ্লেয়াৰটো যেটো আমাৰ আদিত্য L1 এ যেটো এটো ক্যাপচাৰ কৰিছে কোনটো ক্যাপচাৰ কৰিছে বা কেনেকে যেটো সোলাৰ মানে সূৰ্যৰ কথা কোৱা হৈছে আল্ট্ৰাভায়োলেট ইমেজিং টেলিস্কোপ অৰ্থাৎ যেটো সোলাৰ সূৰ্যৰ হে আল্ট্ৰাভায়োলেট যেটো এটা টেলিস্কোপৰ থ্ৰুইদি যেটো এটা ধৰিলক আদিত্য L1 ত হেতু পঠোৱা হৈছিলে হেতুৱে কি হয় এটো ক্যাপচাৰ কৰিছে আৰু হেতু কেনেকুৱা সোলাৰ ফ্লেয়াৰ হয় H6.3 ক্লাছৰ সোলাৰ ফ্লেয়াৰ হয় আৰু এটো আজিৰ দিনত আমি যদি চাও আমাৰ সৌৰ বিস্ফোৰণ বা আমি যদি সোলাৰ ইৰাপশনৰ কথা কও এটা ইন্টেন্স ক্যাটেগৰিৰ ওয়ান অফ দা মোস্ট ইন্টেন্স ক্যাটেগৰিৰ এটো সোলাৰ ইৰাপশন হয় যেটো ক্যাপচাৰ কৰা হৈছে কো এই সোলাৰ ফ্লেয়াৰ আদিত্য L1 এ কেনেকুৱাকে এই সোলাৰ ফ্লেয়াৰটো ষ্টাডি কৰিব তো ষ্টাডিৰ ওপৰত আমি যদি চাও যেনেকুৱাকে ধৰিলক যেতিয়া সোলাৰ ফ্লেয়াৰ হেবোৰ যেতিয়া মানে হেতু যেতিয়া নিৰ্গত হয় বা হেখিনিৰ সময়ত সানৰ যেটো এটা পাৰ্টিকুলাৰ ৰিজিয়নটোত ইয়াতে যেটো ইউভি ৰেজ বা এক্স ৰে যিখিনি আছে হেখিনি বহুত বেছি তেনেকুৱাকে ব্ৰাইটাৰ হৈ পৰে উজ্জ্বল হৈ পৰে আৰু আদিত্য L1 ত যেনেকে ধৰিলক আমাৰ এটোটো কলো আমি সোলেক্স এনেকুৱা বিভিন্ন ধৰণৰ তেনেকুৱা কিছুমান ইনস্ট্ৰুমেন্ট থাকে যিটোৱে ইয়াৰে ব্ৰাইটেনিং বা উজ্জ্বলতাৰ বিষয়ে অধ্যয়ন কৰে আদিত্য L1 ৰ বিষয়ে অকমান চাইলো আমি সুধিব পাৰে যেহেতু নিউজত আহিছে আদিত্য L1 যেটো আমাৰ ইন্ডিয়াৰ ফাৰ্স্ট সোলাৰ মিশন আছিলে ৰাইট সূৰ্যৰ প্ৰথমটো সান মিশন বা সোলাৰ মিশন বুলি ক'লে আদিত্য L1 হ'ব আৰু এইটো কোড পইন্ট কৰা হৈছে বা পজিশনটো কোড আছে কোড গৈ পেলাই মানে কোড হেই কৰিব অৱস্থিত হেতু হৈছে
যিটো লেংগ্ৰেজ পইণ্ট আছে L1 তাতে গৈ পেলাই অৱস্থিত মানে আমি যদি আমাৰ পৃথিৱীৰ পৰা যদি চাওঁ প্ৰায় 15 লাখ কিলোমিটাৰ দূৰত্বত তো L1 যদি লেংগ্ৰেজ L1 যিটো আমি নাম দিছো সেই L1 পইণ্টটো তাতেহে কিয় পজিশ্যনটো ৰখা হৈছে তাতেহে কিয় হেৰি কৰিব কাৰণ সেই পইণ্টটো এনেকুৱা হয় যিটো সূৰ্য আৰু পৃথিৱীৰ পৰা ইকুৱেল গ্ৰেভিটিত আছে অকে তো সেইটো মনত ৰাখিব 1.5 মিলিয়ন কিলোমিটাৰ দূৰত্বত আছে আমাৰ পৃথিৱীৰ পৰা আৰু এইটো সূৰ্য গ্ৰহণ নোহোৱাকৈ অবিৰতভাৱে সূৰ্যটো মানে সূৰ্যটো পৰ্যবেক্ষণ সম্ভৱ হৈ পৰে ইয়াতে অকে তো তেনেকুৱাকে ৰখা হৈছে আৰু লঞ্চৰ কথা যদি চাওঁ কেতিয়া লঞ্চ কৰা হৈছিলে কোনটো ৰকেটৰ থ্ৰুদি সেইটো মনত ৰাখিব 2023 ছেপ্টেম্বৰ 2 ছেপ্টেম্বৰত লঞ্চ কৰা হৈছিলে যিটো ৰকেটটো আমি কুৱেশ্যনতো পঢ়িলো PSLV 657 ৰকেটৰ থ্ৰুদি লঞ্চ কৰা হৈছিলে আৰু এইটো লেংগ্ৰেজ L1 পইণ্টত জানুৱাৰী 6 2024 এইটো গৈ পেলাই তাতে লেণ্ড কৰা বুলি আমি ক'ব পাৰো সাকসেসফুলি তাতে গৈছিলে ওকে তো সোলাৰ ফ্লেয়াৰ কি হয় গম পালো আৰু এইখিনি আছিল আজি আমি পঢ়িবলগীয়া আমাৰ নিউজ আই হোপ ক্লাসটো ভাল পাইছে আপোনালোকে সহযোগ কৰিব এনেকুৱাকে আকৌ মই এই সিৰিজটো কন্টিনিউ কৰি যাম যিকোনো এক্সামৰ কাৰণে যাতে আপোনালোকৰ সুবিধা হয় ইয়াতে এৰিছো আজি লগ পাম আন এটা ক্লাছত থ্যাংক ইউ সো মাচ